নমস্কাৰ আজি আমি মাইক্ৰসফট এক্সেলৰ কন্ডিশনেল ফৰমেটিংৰ এটা ফৰ্মুলাৰ বিষয়ে আলোচনা কৰিবলৈ ওলাইছো নিশ্চয় আমাৰ এই ভিডিওটো আপোনালোকে ভাল পাব গতিকে ভিডিওটো সম্পূৰ্ণ শেষলৈকে চাই থাকিব স্ক্ৰিনত আপোনালোকে কিছুমান ডাটা দেখিছে ডাটাবোৰ এনেকুৱা মই কৈ দিছো প্ৰথমতে আমি নেম লিখিছো তাৰ পিছত এজ জেন্ডাৰ কাষ্ট আৰু এড্ৰেছ লিখিছো আপোনাৰ এনেকৈ বহু ডাটা থাকিব পাৰে আৰু সেই ডাটাবিলাকৰ মাজত যদি আপোনাৰ কিছুমান কন্ডিশন লগাই আপুনি হাইলাইট কৰিব বিচাৰে ডাটাবিলাক তেতিয়া কেনেকৈ হাইলাইট কৰিব পাৰি আজিৰ এই ভিডিওটো যদি আপুনি চাই থাকে নিশ্চয় গম পাব আমি এতিয়া এই স্ক্ৰিনত আপোনালোকে দেখি থকা এই ডাটাবিলাকৰ সেইবিলাক ডাটা হাইলাইট কৰিম যিবিলাক ফিমেলৰ বয়স 30 বছৰতকৈ বেছি আৰু যিবিলাক মেলৰ বয়স 40 বছৰতকৈ বেছি ইয়াত আমাৰ দুটা কন্ডিশন থাকিব দুবাৰ আমি কন্ডিশন লগাব লাগিব গতিকে ভিডিওটো খুব দৰকাৰী হ'ব ইন্টাৰেষ্টিং হ'ব আপোনালোকে চাই থাকিব প্ৰথমতে মই ডাটাবিলাকৰ মাজত ক্লিক কৰিম তাৰ পিছত কন্ট্ৰোল এ প্ৰেছ কৰিব লাগিব এতিয়া কন্ডিশনেল ফৰমেটিং অপচনলৈ গৈ নিউ ৰুল অপচনটোত ক্লিক কৰিম তাৰ পিছত এই নিউ ফৰমেটিং ৰুল বুলি যিখন ডায়লগ বক্স সেইখন দেখা দিব ইয়াত কেইবাটাও আপুনি অপচন পাব ইয়াত প্ৰায় 6টা অপচন আছে তলৰ অপচনটোলৈ নামি আহিব ইউজ এ ফৰ্মুলা টু ডিটাৰমাইন হুইচ সেল টু ফৰমেট এনেকৈ এই অপচনটো ক্লিক কৰাৰ পিছত আপুনি তলত ফৰ্মুলা লেখা এটা বাৰ পাব এটা ঠাই পাব সেই ঠাইখিনিত আপুনি এটা ফৰ্মুলা লিখিব ফৰ্মুলাটো এনেকুৱা ইজুকেল এ এন ডি এন্ড ব্ৰেকেট আৰম্ভ কৰিলো এতিয়া আমাৰ এজৰ কথা ক'ব লাগিলে আমি বি কলমটোত এজ লিখিছো সেই কাৰণে B1 লিখিব লাগিব কিয় B1 লিখিলে গোটেই বি কলমটোকে বুজাব B1 B2 B3 B4 এনেকৈ গোটেই কেইটা সেলকে বুজাব মই প্ৰথমতে ডলাৰ চিন দিম তাৰ পিছত B1 লিখিম এই কাৰণে মই ডলাৰ চিন দিছো যে ইয়াত B2 কেতিয়াও চেঞ্জ নহব B2 কেতিয়াও C নহব B2 কেতিয়াও D নহব আমাৰ যি চেক কৰিব লগা আছে এইখিনি কেৱল বি কলমটোতহে চেক কৰিব সেই কাৰণে বিৰ আগত আমি ডলাৰ দিলো এতিয়া আমি ইয়াত গ্ৰেটাৰ দেনৰ চিন দি 40 লিখিলো তাৰ পিছত কমা দিছো এইবাৰ লিখিম ডলাৰ চিপ ফৰ্মালে ডলাৰ চিনটো আপুনি দিব পাৰিব ডলাৰ C1 লিখিছো C1 ত জেন্ডাৰ আছে তাত আমি মেল লিখিম এতিয়া সমান চিন দিব লাগিব তাৰ পিছত উদ্ধকমাৰ ভিতৰত মেল লিখিব লাগিব উদ্ধকমা হেক কৰি দিলো তাৰ পিছত মই ব্ৰেকেট হেক কৰিছো এইখিনিয়ে মোৰ লিখিব লগা মেলৰ ক্ষেত্ৰত মেলৰ কাৰণে তাৰ পিছত মই তলত থকা ফৰমেট এই বুটামটো ক্লিক কৰিব লাগিব তাৰ পিছত মই এটা ফৰমেট লগাই দিম ধৰক মই এটা ফৰমেট লগাই দিছো ওকে ওকে সব এতিয়া কিন্তু আমি যেটো ফৰমেট কৰিব বিচাৰিছিলো হেতু হোৱা নাই মোৰ ফৰ্মুলাটোত কিবা ভুল হৈছে আপোনাৰো এনেকৈ হয়তো ভুল হৈ যাব আপুনি ফৰ্মুলাটো কেনেকৈ এডিট কৰিব হেতু মই দেখুৱাম চাব আপোনাৰ যদি এনেকৈ আপুনি বিচৰা ধৰণে ফৰমেট লগাব পৰা নাই বা কন্ডিশনেল টুৰ মতে ফৰমেটটো হোৱা নাই তেতিয়া আপুনি আকৌ কন্ডিশনেল ফৰমেটিংলৈ যাব তলত থকা মেনেজ ৰুল অপচনটোত ক্লিক কৰিব তাৰ পিছত আপুনি এনেকৈ আপোনাৰ যেটো ফৰমেট হেতু দেখা পাব আৰু আপোনাৰ এই ফৰমেটটো ডাবল ক্লিক কৰি দিব তাৰ পিছত ফৰ্মুলাটো দেখা পাব চাওক অকমান আপোনাৰ ফৰ্মুলাটোৰ কিবা হাল হলনি হৈ গৈছে আপুনি ইয়াত ভালদৰে লক্ষ্য কৰিব যিখিনি অলাগতিয়াল লিখা গৈছে সেইখিনি আপুনি কাটি দিব চাওক মই ইয়াত অলাগতিয়াল কিছুমান লিখা অটোমেটিক আহি গৈছিল সেইখিনি মই কাটি দিছো এতিয়া মোৰ ঠিক হৈ গৈছে এতিয়া ওকে ক্লিক কৰিম ওকে ক্লিক কৰাৰ লগে লগে এইবাৰ কিন্তু ফৰ্মুলাটো ভালদৰে কাম কৰিছে চাওক ইয়াত যি কেইটা তিনিটা মানে কালাৰ দিছে নীলা কালাৰ দিছে সেইকেইটা চাওক এনেকুৱা মেল যি কেইটাৰ 40 তকৈ বয়স বেছি নিশ্চয় গম পাইছে এতিয়া মই ফিমেলৰ কাৰণে এবাৰ আকৌ সিলেক্ট কৰি লৈছো এই ডাটাবিলাক কন্ডিশনেল ফৰমেটিংলৈ গৈছো নিউ ৰুলত ক্লিক কৰিছো ইয়াত মই তলৰ যেটো অপচন ইউজ এ ফৰ্মুলা টু ডিটাৰমাইন হুইচ সেল টু ফৰমেটত ক্লিক কৰিছো তলৰ যেটো ঠাইত আমি ফৰ্মুলা লিখিব লাগিব তাত ক্লিক কৰিছো সমান চিন দিছো এ এন ডি এন প্ৰেছ কৰিছো এন এতিয়া মই সমান চিন দিলো এ এন ডি এন ফাংচন ইউজ কৰিছো ব্ৰেকেট আৰম্ভ কৰিব লাগিব এইবাৰ মই
B1 লিখিব লাগিব $B1 greater than 30 লিখিছো কমা আকৌ $C1 লিখিম এবাৰ জেন্ডাৰৰ কাৰণে সমান চিন দিছো ঊৰ্ধ্বকমাৰ ভিতৰত ফিমেল লিখিম ফিমেল লিখিছো ঊৰ্ধ্বকমা হেক কৰিছো ব্ৰেকেট হেক কৰি দিছো এতিয়া মই এটা বেলেগ ফৰমেট বনাব লাগিব ফৰমেটত ক্লিক কৰি মই তলত থকা এইটো ফৰমেট বুটামত ক্লিক কৰিছো এটা মই এটা বেলেগ ইয়াত কালাৰ এটা লগাই দিব লাগিব এটা বেলেগ কালাৰ লগাই দিছো ওকে ক্লিক কৰিছো আকৌ ওকে ক্লিক কৰিম চাওক এইবাৰো অকমান খেলিমেলি হৈ গৈছে আপুনি পুনৰ কন্ডিশনাল ফৰমেটিং লৈ যাব লাগিব মেনেজ ৰুলত যাব লাগিব আপোনাৰ যেটো ফৰমেট ভুলকৈ লাগিছে সেই ফৰমেটটো ডাবল ক্লিক কৰি দিব তেতিয়া আপুনি পুনৰ ইয়াত যেটো ফৰ্মুলা আপোনাৰ হাল হলনি হৈছে হেতু দেখাব অতিৰিক্ত লিখা গৈছে হেখিনি কাটি দিব আপোনাৰ হয়তো এনেকুৱা নহব পাৰে নহলে তো ভাল কথা ওকে ক্লিক কৰিছো আকৌ ওকে ক্লিক কৰিছো সক লাগি গৈছে হেইখিনি ফিমেলৰ কালাৰ আহিছে যিখিনি ফিমেলৰ 30 বছৰতকৈ বয়স বেছি নিশ্চয় আমাৰ এই ডাটা বিলাকৰ আমি জেনেকুৱা ডাটাত কালাৰ দিব বিচাৰিছো নিশ্চয় আমি পাৰিছো আপোনালোকে ভালদৰে চাই লওক আমাৰ একো ভুল হোৱা নাই এতিয়া অকমান হাল হলনি কৰি লাগে মই দেখুৱাই দিছো চাওক এই যেটো কানু মেল ইয়াত কালাৰ অহা নাই ইয়াত যদি মই 41 লিখি দিও চাওক কালাৰ আহি গৈছে আৰু ধৰক এইটো ফিমেলত কালাৰ অহা নাই এইটো ফিমেল 31 কৰি এন্টাৰ প্ৰেছ কৰাৰ লগে লগে ফিমেলটোত কালাৰ আহি গৈছে নিশ্চয় আমাৰ এই ভিডিওটো চাই আপোনালোকে কন্ডিশনাল ফৰমেটিংৰ ভিতৰত কেনেকৈ ফৰ্মুলাই কাম কৰে বা এনে ধৰণৰ কন্ডিশন থকা ডাটা কেনেকৈ হাইলাইট কৰিব পাৰি সেই বিষয়ে আপুনি হয়তো অকমান বুজি পালে যদি আমাৰ এই ভিডিওটো আপোনালোকে ভাল পাইছে লাইক কমেন্ট কৰাৰ উপৰিও শেয়াৰ কৰিবলৈ নাপাহৰিব আৰু যদি আমাৰ এই চেনেলটো আপুনি এতিয়াও সাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি সাবস্ক্ৰাইব কৰিব আজিলৈকে ইমানে ধন্যবাদ